আসামলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো 2024 বৰ্ষত অনুষ্ঠিত কৰা 77 সংখ্যক পেৰিছ গ্ৰীষ্মকালীন পেৰালিম্পিক খেলৰ বিষয়ে উল্লেখ কৰা হ'ল। পেৰালিম্পিক খেলত ডিফাৰেণ্টলি এবল প্লেয়াৰসকলে অৰ্থাৎ বিশেষভাৱে সক্ষম খেলুৱৈসকলে অংশগ্ৰহণ কৰে। 2024 বৰ্ষত ছামাৰ পেৰালিম্পিক খেল অনুষ্ঠিত কৰা হয় ফ্ৰান্সৰ ৰাজধানী পেৰিছত। এই খেল 2024 বৰ্ষৰ যোৱা 28 আগষ্টত আৰম্ভ হৈছিল আৰু 8 ছেপ্টেম্বৰত অন্ত পৰে। এবাৰ ছামাৰ পেৰালিম্পিক খেলৰ মটো আছিল গেমছ ৱাইড অপেন। 2024 বৰ্ষত অনুষ্ঠিত কৰা ছামাৰ পেৰালিম্পিক খেলৰ পদকৰ তালিকাত শীৰ্ষস্থানত থকা তিনিখন দেশ হ'ল চীন, গ্ৰেট ব্ৰিটেইন আৰু US। চীন থাকে পদকৰ তালিকাত প্ৰথম স্থানত। চীনে মুঠ পদক অৰ্জন কৰে 220টা। ইয়াৰ ভিতৰত সোণৰ পদক আছে 94টা, ৰূপৰ পদক আছে 74টা আৰু ব্ৰঞ্জৰ পদক আছে 50টা। দ্বিতীয় স্থানত থাকে গ্ৰেট ব্ৰিটেইন। গ্ৰেট ব্ৰিটেইনৰ মুঠ পদকৰ সংখ্যা হ'ল 124টা। ইয়াৰ ভিতৰত সোণৰ পদক হ'ল 49টা, ৰূপৰ পদক হ'ল 44টা আৰু ব্ৰঞ্জৰ পদক হ'ল 31টা। তৃতীয় স্থানত থাকে ইউএছৰ মুঠ পদকৰ সংখ্যা হ'ল 105টা। ইয়াৰ ভিতৰত সোণৰ পদক হ'ল 36টা, ৰূপৰ পদক হ'ল 42টা আৰু ব্ৰঞ্জৰ পদক হ'ল 27টা। ভাৰত পদকৰ তালিকাত 18 নম্বৰ সংখ্যক স্থানত থাকে। এইবাৰ পেৰালিম্পিকত ভাৰতে 29টা পদক অৰ্জন কৰি পদকৰ তালিকাত 18 নম্বৰ সংখ্যক স্থানত থাকে। এইবাৰ পেৰালিম্পিক খেলত ভাৰতৰ মুঠ 84 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। ভাৰতে অৰ্জন কৰা মুঠ পদকৰ সংখ্যা হ'ল 29টা। ইয়াৰ ভিতৰত সোণৰ পদক আছে 7টা, ৰূপৰ পদক আছে 9টা আৰু ব্ৰঞ্জৰ পদক আছে 13টা। সোণৰ পদক অৰ্জন কৰা খেলুৱৈসকল হৈছে শ্ৰীমতী অৱনী লেখৰা। অৱনী লেখৰা শ্বুটিং খেলৰ লগত জড়িত। অৱনী লেখৰাই উইমেন্স R2 10 মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং SH1 কেটেগৰীত সোণৰ পদক লাভ কৰিছে। কুমাৰ নিতেশ বেডমিণ্টন খেলৰ লগত জড়িত। কুমাৰ নিতেশে মেন ছিংগলছ SL3 কেটেগৰীত সোণৰ পদক লাভ কৰিছে। সুমিত আণ্টিল জেভলিন থ্ৰ' খেলৰ লগত জড়িত। সুমিত আণ্টিলে মেন্স জেভলিন থ্ৰ' F64 কেটেগৰীত সোণৰ পদক লাভ কৰিছে। হৰবিন্দৰ সিং আৰ্চাৰী খেলৰ লগত জড়িত। হৰবিন্দৰ সিঙে ইণ্ডিভিজুৱেল ৰিকাৰ্ভ অপেন কেটেগৰীত সোণৰ পদক লাভ কৰিছে। ধৰমবীৰ নেইন ক্লাব থ্ৰ' খেলৰ লগত জড়িত। ধৰমবীৰ নেইনে ক্লাব থ্ৰ' F51 কেটেগৰীত সোণৰ পদক লাভ কৰিছে। প্ৰবীণ কুমাৰ হাই জাম্প খেলৰ লগত জড়িত। প্ৰবীণ কুমাৰে হাই জাম্প T64 কেটেগৰীত সোণৰ পদক লাভ কৰিছে। নৱদেৱ সিং জেভলিন থ্ৰ' খেলৰ লগত জড়িত। নৱদেৱ সিঙে জেভলিন থ্ৰ' F41 কেটেগৰীত সোণৰ পদক লাভ কৰিছে। ৰূপৰ পদক লাভ কৰা ভাৰতীয় খেলুৱৈসকল হৈছে মনীষ নৰৱাল শ্বুটিং খেলৰ লগত জড়িত। মনীষ নৰৱালে মেন্স P1 10 মিটাৰ এয়াৰ পিষ্টল SH1 কেটেগৰীত সোণৰ পদক লাভ কৰিছে। নিশত কুমাৰ হাই জাম্প খেলৰ লগত জড়িত। নিশত কুমাৰে মেন্স হাই জাম্প T47 কেটেগৰীত ৰূপৰ পদক লাভ কৰিছে। যোগেশ কাঠুনিয়া ডিছকাছ থ্ৰ' খেলৰ লগত জড়িত। যোগেশ কাঠুনিয়াই মেন্স ডিছকাছ থ্ৰ' F56 কেটেগৰীত ৰূপৰ পদক লাভ কৰিছে। শ্ৰীমতী থুলাচীমাথি মুৰুগেছন বেডমিণ্টন খেলৰ লগত জড়িত। থুলাচীমাথি মুৰুগেছনে উইমেন ছিংগলছ SU5 কেটেগৰীত ৰূপৰ পদক লাভ কৰিছে। সুহাস য়থিৰাজ বেডমিণ্টন খেলৰ লগত জড়িত। সুহাস য়থিৰাজে মেন ছিংগলছ SL4 কেটেগৰীত ৰূপৰ পদক লাভ কৰিছে। অজিত সিং যাদৱ জেভলিন থ্ৰ' খেলৰ লগত জড়িত। অজিত সিং যাদৱে জেভলিন থ্ৰ' F46 কেটেগৰীত ৰূপৰ পদক লাভ কৰিছে। শৰৎ কুমাৰ হাই জাম্প খেলৰ লগত জড়িত। শৰৎ কুমাৰে হাই জাম্প T63 কেটেগৰীত ৰূপৰ পদক লাভ কৰিছে। শচীন খিলাৰী শ্বটপুট খেলৰ লগত জড়িত। শচীন খিলাৰীয়ে মেন শ্বটপুট F46 কেটেগৰীত ৰূপৰ পদক লাভ কৰিছে। প্ৰণৱ শৰ্মা ক্লাব থ্ৰ' খেলৰ লগত জড়িত। প্ৰণৱ শৰ্মাই ক্লাব থ্ৰ' F51 কেটেগৰীত ৰূপৰ পদক লাভ কৰিছে। ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতীয় খেলুৱৈসকল হ'ল শ্ৰীমতী মনা আগৰৱাল শ্বুটিং খেলৰ লগত জড়িত। মনা আগৰৱালে উইমেন্স R2 10 মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং SH1 কেটেগৰীত ব্ৰঞ্জৰ পদক লাভ কৰিছে। শ্ৰীমতী প্ৰীতি পল দৌৰ খেলৰ লগত জড়িত। প্ৰীতি পলে উইমেন্স 100 মিটাৰ T35 কেটেগৰীত ব্ৰঞ্জৰ পদক লাভ কৰিছে। শ্ৰীমতী ৰুবিনা ফ্ৰান্সিছ শ্বুটিং খেলৰ লগত জড়িত। ৰুবিনা ফ্ৰান্সিছে উইমেন্স P2 10 মিটাৰ এয়াৰ পিষ্টল SH1 কেটেগৰীত ব্ৰঞ্জৰ পদক লাভ কৰিছে। শ্ৰীমতী প্ৰীতি পলে পুনৰ ব্ৰঞ্জৰ পদক লাভ কৰে। প্ৰীতি পলে উইমেন্স 200 মিটাৰ T35 কেটেগৰীত ব্ৰঞ্জৰ পদক লাভ কৰে। শ্ৰীমতী মনীষা ৰমাদাস বেডমিণ্টন খেলৰ লগত জড়িত। মনীষা ৰমাদাসে উইমেন ছিংগলছ SU5 কেটেগৰীত ব্ৰঞ্জৰ পদক লাভ কৰে। শ্ৰীমতী শীতল দেৱী আৰু ৰাকেশ কুমাৰ দুয়োগৰাকী আৰ্চাৰী খেলৰ লগত জড়িত। শীতল দেৱী আৰু ৰাকেশ কুমাৰে মিক্সড টিম কম্পাউণ্ড কেটেগৰীত ব্ৰঞ্জৰ পদক লাভ কৰে। শ্ৰীমতী নিত্যা শিৱান বেডমিণ্টন খেলৰ লগত জড়িত।
নিত্যা শিৱানে উইমেন ছিংগলছ SS6 কেটেগৰীত ব্ৰঞ্জৰ পদক লাভ কৰে শ্ৰীমতী দীপ্তি জীৱানজী দৌৰ খেলৰ লগত জড়িত দীপ্তি জীৱানজীয়ে উইমেন্স 400 মিটাৰ T20 কেটেগৰীত ব্ৰঞ্জৰ পদক লাভ কৰে মাৰিয়াপ্পান থাংগাভেলু হাই জাম্প খেলৰ লগত জড়িত মাৰিয়াপ্পান থাংগাভেলুৱে মেন্স হাই জাম্প T63 কেটেগৰীত ব্ৰঞ্জৰ পদক লাভ কৰে সুন্দৰ সিং গুৰ্জাৰ জেভলিন থ্ৰ' খেলৰ লগত জড়িত সুন্দৰ সিং গুৰ্জাৰ মেন্স জেভলিন থ্ৰ' F46 কেটেগৰীত ব্ৰঞ্জৰ পদক লাভ কৰে কপিল পাৰ্মাৰ জুডো খেলৰ লগত জড়িত কপিল পাৰ্মাৰে মেন্স J1 60 kg কেটেগৰীত ব্ৰঞ্জৰ পদক লাভ কৰে হকাটো হজ্জেছেমা নাগালেণ্ডৰ খেলুৱৈ হকাটো হজ্জেছেমা শ্বটপুট খেলৰ লগত জড়িত হকাটো হজ্জেছেমাই মেন্স শ্বটপুট F57 কেটেগৰীত ব্ৰঞ্জৰ পদক লাভ কৰে শ্ৰীমতী সিমৰন শৰ্মা দৌৰ খেলৰ লগত জড়িত সিমৰন শৰ্মাই উইমেন্স 200 মিটাৰ T12 কেটেগৰীত ব্ৰঞ্জৰ পদক লাভ কৰে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ